ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তত উপস্থিত মন্ত্ৰী অশোক সিংহল মন্ত্ৰী বিধায়কৰ ভ্ৰমণৰ উপযুক্ত ঠাইত পৰিণত হৈছে ভোগডাঙ্গা ফক্সাৰকুটি গাঁও কাইটিয়া টাউনৰ ভিতৰত থকা ধুবুৰীৰ সীমান্তৱৰ্তী গাঁওখনৰ ৰাইজ দীৰ্ঘদিনীয়া সমস্যাত ভুক্তভোগী শিক্ষা চিকিৎসা বিভিন্ন ক্ষেত্ৰত জমৰ যাতনা ভুগিছে ৰাইজে কেডাৰ বিঅপিত থকা 50 নং গেটেৰে অহা যোৱা কৰে গাঁওবাসীয়ে নেতা মন্ত্ৰী উপস্থিত হৈ কেৱল দি আশ্বাস আৰু প্ৰতিশ্ৰুতি গাঁওখনত উপস্থিত হৈ এই পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী অশোক সিংহলে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অতিষ্ঠ হল মন্ত্ৰীগৰাকী আজি আমি মেজিচিয়ান নহয় বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী অশোক সিংহলে মই ভ্ৰমণত আহিছো বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ভাৰত বাংলা সীমান্তত থকা ভাৰতৰ এখন গাঁও ভোগডাঙ্গা কাটিয়া তেৰৰ বেৰৰ বাহিৰত আছে আৰু মানুহখিনি অলপ কষ্টত আছিলে গাৰ্জেন মন্ত্ৰী হোৱাৰ লগে লগে মই গম পালো যে এনেকুৱা গাঁও এখন আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰামৰ্শ দিলে যে যায় গোটেই কথাৰ বুজ লৈ আহিব লাগে এইকাৰণে আহিছো গোটেই বুজ ললো ডিসি মহোদয়ও এটা বিস্তৃত ৰিপৰ্ট দিব আৰু কিছু এটা সমাধান কৰাৰ চেষ্টা আমি নিশ্চয় কৰিম ৰাইজৰ যথেষ্ট বিশ্বাস আছে যে এই চৰকাৰে আমাৰ সমাধান আনিব পাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত এই সীমান্তত বহি থকা সৰু ছোৱালী এজনৰো বিশ্বাস আছে যে মামাই সমাধান আনিব কেইদিনমান আগতে মন্ত্ৰীসভাত আমাৰ ধুবুৰী জিলাত যি অভিভাৱক মন্ত্ৰী অশোক সিংহল আহিছে কিন্তু আমি দেখিবলৈ পালো যে আজি বৰ্ডাৰ ভিজিট কৰিব আহিছে ভোগডাঙ্গা গাঁৱত ভাৰতৰ লগতে এখন সৰু এখন গাঁও এখন আছে য'ত নেকি নিৰাপত্তাত ভুগি আছে আমি বহুত MLA মন্ত্ৰী আহিলে আৰু গুচি গ'ল কিন্তু আমি দেখিবলৈ পালো আজিলৈকে কোনো ধৰণৰ গাঁওখনৰ যি সমস্যা সমাধান নহল কেৱল আহিলে গাঁওখনৰ মাজত দুই এটা কথা ভাল কৰি কথা পাতিলে কথা পতাৰ পিছত গুচি গ'লে কিন্তু আমি ক'ব বিচাৰো দাবী জনাইছো এই অশোকীয় ডাঙৰ মন্ত্ৰীগৰাকীক ধুবুৰী জিলা অভিভাৱক মন্ত্ৰীগৰাকীক যে সেই মানুহবিলাকৰ নিৰাপত্তা কেতিয়া হ'ব আৰু তাৰ লগে লগে সেই মানুহবিলাকক সুৰক্ষিত কেনেকৈ কৰিব আমাৰ ভোগডাঙ্গাতো বহুতে অসুবিধা আমাৰ ভোগডাঙ্গাত গাঁও আছে ঘৰ আছে 150 ঘৰ মানুহ আছে 700 জন তা আমাৰ ইয়াত যেটা যাতায়াতৰ অসুবিধা আমাৰ এই যে তিনিওফালে বাংলাদেশ আৰু মাজতে আমি কলফৰ নিচিনা জাগাত ঠাইত বাস কৰি আছো গতিকে আমাক যদি সংবিধান মতে ইয়াত যদি জিৰ' লাইনে দি কাটা তাৰে দি ব্যৱস্থা কৰি যদি ইয়াত ৰাখিব বিচাৰে তেনেহ'লে আমাৰ কাৰণে ভাল আৰু যদি কাটা তার দিয়া নহয় তেনেহ'লে তো আমাৰ কাৰণে খুবেই অসুবিধা স্কুলীয়া ল'ৰা ছোৱালীবিলাক অহা যোৱাত ইমান অসুবিধা হৈ থাকে একদম ক'ব পৰা নাযায় আমাৰ ভিতৰত LP স্কুলেহে আছে কলেজ নাই